নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ মাহঁতৰ পাচলি বাগানখনৰ পৰা। আমি ৰাতিপুৱাতে শুই উঠি আহিছোঁ পাচলি বাগানখনলৈ আৰু পাপাই এফালে ভোল ছিঙি আছে। ইয়াতে ভোল, জিকা, তিয়ঁহ, লেচেৰা তেনেদৰে খেতি কৰা হৈছে। আমি ধৰক বেলেগৰ পৰা কিনি খাব লগা নহয় আৰু এনেকৈ ঘৰতে খোৱা যায় আৰু বিক্ৰীও কৰা হয়, কাৰণ ইমানখিনি পাচলি বাৰু ঘৰত খোৱাটোতো অসম্ভৱ। বিক্ৰী কৰোঁ, পাপাহঁতে বাৰু বিক্ৰী কৰে। তাৰ পাছতে আমি আহিছোঁ, এয়া চাওকচোন কিমান যে ভাল লাগে। আৰু এখন বেলেগ বাগানলৈ আহিছোঁ, এখন অকণমান ঘৰৰ পৰা দূৰত আছে। পাপাই এইবিলাক দেখাই ভাল পায়, কৰি ভাল পায়, দেখাই ভাল পায়। তাৰপিছতে এইটো চাওক, এইটো কি বুলি কয় মই নাজানো কিন্তু দেই। চৰাই চিৰিকটি নাহিবলৈ বুলি বনাই থোৱা হয়, বাট কিমানটো সম্ভৱ বা কিমানটো সঁচা সেইটো মই গম নাপাওঁ। ইয়াত আছে তিতা কেৰেলা, তিয়ঁহ, লেচেৰা আৰু মাজে মাজে তামোলৰ পুলি আছে সৰু সৰু। এইখিনি ভোল আৰু এই ছাইডৰখিনি লেচেৰা, আৰু এই কুঁৱাটোৰ পৰা পানী দিয়া হয় পুলিবোৰত। কুঁৱাটোৰ পানীখিনি লেতেৰা বাৰু, হ'লেও গছত দিব পৰা পানী আৰু আমি তাৰ পৰা আহিলোঁ। আহি মই ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ এতিয়া মই যাম গুৱাহাটীলৈ। আৰু আহি গ'লোঁ মই ট্ৰেভেলাৰত গুৱাহাটীলৈ। আহি আছোঁ, মই অকলে আহিছোঁ। আহি এতিয়া চাওকচোন, ইয়াতে মই এতিয়া বহি আছোঁ। বহি থকাৰ কাৰণ হৈছে মোৰ মানুহজন আহি পোৱা নাই। মোৰ মানুহজন এয়া ইম্ফলৰ পৰা আহিব, ইম্ফলত ফ্লাইটত উঠিছে। মই এতিয়া কিমান সময় চাগে ৰখিব লাগে ঠিক নাই, তেওঁ আহিবহে এতিয়া। ইম্ফলৰ পৰা প্ৰায় 40 মিনিটমান লাগে চাগে। মই ইমান সময় বাৰু ৱেইট কৰি দিম। সেইজন মোৰ মানুহজন। আৰু মানুহজন এতিয়া আহি পালে। আহি পোৱাৰ লগতে আমি দুয়োটাই খাই লৈছোঁ কিবা এটা। ভোক লাগি গৈছে যিহেতু ৰোল এটা খাই লৈছোঁ। আৰু খাই বৈ এতিয়া আমি আহিছোঁ 9 মাইলৰ জিচিলে। ভাবিছোঁ কেণ্টিনত সোমাই কিবা কেইটামান লৈ লওঁ, ইম্ফলৰ পৰা আনিব নোৱাৰিলে, গতিকে ইয়াতে কিবা কেইটামান লৈ লওঁ টয়লেট আইটেম। সেইবুলি কেণ্টিনলৈ আহিছোঁ। খোজকাঢ়ি আহিব লাগে আৰু গেটৰ পৰা এইখিনি। টমটম এখন আছে, টমটমখনে তেনেকুৱাই মানুহ অনা নিয়া কৰে, হ'লেও আমি টমটমত নুঠিলোঁ আৰু। আহি কেণ্টিন খোলা নাই কাৰণে বহি ধুনীয়াকৈ ফটো চটো মাৰি ল'লোঁ আৰু বজাৰ চজাৰ কৰিলোঁ। আহি পাই গ'লোহি মাহঁতৰ ঘৰত খাই বৈ লৈ এতিয়া আমি নিজৰ ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু মোৰ ভিডিঅ'টি আজিলৈ ইমানেই আছিলে। বাই বাই।